এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ, এটা কল ৰেকৰ্ডিং আহি পৰিছে। এই কল ৰেকৰ্ডিংটোত কিয় হত্যা কৰিব লগা হ'ল, কিয় হত্যা কৰিলে আৰু নিজৰ পত্নীক কাৰ লগত সম্পৰ্কত থাকিব দিছিলে, সকলো কথা নিজ মুখে স্বীকাৰ কৰিলে। আৰু কিয় কাৰণে হত্যা কৰিলে, সেইগৰাকী কোন হয়, সেইজন কোন হয়, কিয় সম্পৰ্কত থাকিব দিছিল, কিয় কেলৈ, সকলো কথা কৈ দিলে সবিশেষ। এই কল ৰেকৰ্ডিংটো আপোনালোকে শুনিলেই গম পাব। এই কল ৰেকৰ্ডিংটোত সকলো কথা কৈ দিছে, একদম স্পষ্টকৈ কৈ দিছে নিজৰ পত্নীক নিজৰ হাজবেণ্ডে কেনেকৈ আনৰ মতাৰ লগত সম্পৰ্কত থাকিব দিছিল আৰু লগতে কিয় হত্যা কৰিলে সেই কথাটোও কৈ দিছে। আৰু সেই পৰপুৰুষজন কোন হয়, নিজৰ পত্নীগৰাকী, ইমান সুন্দৰী পত্নীগৰাকীক, ইমান ধুনীয়া কোমল আমল এই সুন্দৰী পত্নীগৰাকীক কিয় বেলেগ পৰপুৰুষৰ লগত সম্পৰ্কত থাকিব দিছিলে, নিজ মুখে কৈ দিছে। এই মুহূৰ্তত সেই বিশেষ কল ৰেকৰ্ডিংটো আপোনালোকক শুনাম, এতিয়া শুনাম। আপোনালোকে এই কল ৰেকৰ্ডিংটো শুনিলেই গম পাব, একদম স্পষ্টকৈ কৈ দিছে। আৰু এই কল ৰেকৰ্ডিংটোত কৈ দিছে যেন আকৌ তই সেই পৰপুৰুষৰ লগত সম্পৰ্ক ৰাখিবি, আমি পইচাৰ কাৰণেই এনেকুৱা কৰিলোঁ, সেই কথাটোও কৈছে। পৰপুৰুষৰ লগত তই সম্পৰ্ক ৰাখিবি। আপোনালোকে কল ৰেকৰ্ডিং শুনকচোন। হেল্ল' হেৰি হেল্ল' কি কৰিছা? মই আছো। তুমি কি কৰিছা? কি কৰিবা আৰু, একদম মোৰ চিন্তা থাকিব পৰা নাই, গম পাইছা নে তুমি? ৰাত দিন মোৰ চিন্তা হৈ গৈছে, খাবলৈ পৰা নাই, শুবলৈ পৰা নাই, মোৰ চিন্তা হৈ গৈছে, গম পাইছা না তুমি? তুমি এতিয়া তোমাক বিচাৰি আছে, তোমাক CID বিচাৰি আছে। তুমি পলাতক বুলি গম পাই গ'ল সকলোৱে, আৰু লগতে পলাই আছা বুলি গম পায়। এতিয়া তুমি এনেকুৱা জেগাত থাকা নহয় যাতে তোমাক কোনেও বিচাৰিব নোৱাৰে, গম পাইছা না তুমি? নাই এইটো তুমিওতো প্লেনিং কৰিছিলা। সেইটোতো এতিয়া কিন্তু মোৰ বিৰাট ভয় এটা হৈ আছে, গম পাইছা নাই? আচ্ছা, এইটো এতিয়া ভয় কৰি কোনো কাম নহ'ব। নহ'লে কি কৰা, তুমি নিজে দেখাটো দি দিবা নেকি? নাই এইটো কোনোপধ্যে এই কামটো কৰিব নোৱাৰিম। এনেকেই পলাই থাকিব লাগিব। তথাপিও কেতিয়াবা ধৰা পৰিলে আমি গোটেইখিনি গ্ৰেপ্তাৰ হ'ব লাগিব ন, গম পাইছা নাই? নাই এইটো নাই, এইটো এনেকেই ঠাম কাটিবগৈ। মই মেনেজ কৰি থৈ আছে না। মেনেজ কৰি থৈ দিয়া আছে ন? তথাপি কেতিয়াবা চিন্তা এটা হয়। তথাপি মই এতিয়া ইমান দিন আছো, ল'ৰাটোকো পঢ়াব লাগে, মই বহুত চিন্তাত আছো, গম পাইছা নে তুমি? এইটো ময়ো কৰিম বুলি কোৱা নাছিলো ন, মানে LIC ধনকেইটাৰ কাৰণে তুমিও ক'লা, এইটো সেইকাৰণে এনেকুৱা কৰিব লগা হ'ল। এতিয়া পইচা পাতিও হাতত নাই, এতিয়া ল'ৰাটোকো এডমিশ্যন দিয়াব লাগে, ক্লাছলৈ যাব লাগে, টিউশ্যন দিব লাগে। নহয়, এইটো মামাক লগ কৰিছিলা নহয়, কি হ'ল কাহিনীটো? মামাই নাই, নিদিয়ে। মামাই প্ৰথম দিনাখনে ক'লে দিম বুলি, চাম বুলি, স্কুললৈ যোৱা গোটেইখিনি ৰিক্স মই ল'ম বুলি ক'লে। কিন্তু তাৰ পাছত একো মোক সোধা পোছা কৰাও নাই। মই মানে গোটেই ৰাত দিন মই কেনেকে আছো, মই কি ক'ম মানে। এতিয়া তোমাকতো মই তাৰ লগততো গোটেই লেটিপেটি কৰিব দিছিলো, সেইটো কাৰণে মাৰিবলগীয়া হ'ল। তাৰপৰা পইচাটো তুমি সৰকাব নোৱাৰিলা, সেইটো কাৰণে দিগদাৰ হ'ল। সেইটোৱে, কি হ'ব, উপায় নাই আৰু। আমাৰতো প্লেনিং নাছিল। এতিয়া তোমাক তাৰ লগত সম্পৰ্কত থাকিব দিছিলো, তাক এতিয়া যি পইচাটোৰ কাৰণে পইচা নাপালো না, সেইটো কাৰণে মাৰিবলগীয়া হ'ল। এতিয়া LIC ধনকেইটাৰ কাৰণে এনেকুৱা কৰিবলগীয়া হ'ল ন। সেইটোতো সঁচাই মেইন কথাটো। এতিয়া মই পইচা পাতি এতিয়া ক'ত কাম, এতিয়া ক'ত কি কৰিম, মই ক'ত হাজিৰা কৰিব গ'লে হ'ব। এতিয়া মই ল'ৰাটোকো স্কুল যাবলৈ দিব লাগিব, কলেজত এডমিশ্যন দিব লাগিব। ইমান এতিয়া টেনচন কৰি লাভ নাই। তুমি ল'ৰাটো ভৱিষ্যতটো কি হ'ব ভাবাচোন তুমি। নাই তুমি বেলেগ পৰপুৰুষৰ লগত সম্পৰ্ক ৰাখা, সেইটোতো কৰিব নোৱাৰিম ন। এতিয়া মোৰতো ল'ৰাও ডাঙৰ হৈ গ'ল ন। নাই সেইটো হয় বাৰু, হ'লেও পইচা লাগে না। পইচাৰ কাৰণে মানুহে চব কাম কৰেতো। সেইটোতো হয় বাৰু, পইচাৰ কাৰণে। মই নিজৰ মানুহজন হৈ তোমাক এইটো সুবিধা দিছোঁ, টেনশ্যন ল'ব দৰকাৰ নাই। মই এইটো নিজে কৈছোঁ ন। তুমি লাইন চাইন লগোৱা। তাকে এতিয়া মই মানে ভাবি মানে কি কৰোঁ কি নকৰোঁ হৈ আছোঁ, মই নিজে ক'ব পৰা নাই। দুবৰি হৈ গৈছোঁ। এতিয়া মই ইফালে তোমাকো হেৰি কৰিব পৰা নাই, CID কৰি দিব পৰা নাই যে তুমি যে জীৱিত অৱস্থাত আছা, সেইখিনিও ক'ব পৰা নাই। তোমাক এতিয়া দেখাটো ক'ব পৰা নাই। এতিয়া মই কি কৰিম মানে, মই এইবিলাক মাকো কি বুলি ক'ম।
চবফালে চাবলগীয়া হৈ গৈছে ন এইফালে ল'ৰাক মই কেনেকৈ চাম কি কৰিম মই একদম বহুত চিন্তাত পৰিছোঁ গম পাইছানে এইটো টেনশ্যন ল'ব লগা নাই তুমি মুঠৰ ওপৰত গম পাইছা নাই তুমি মুঠৰ ওপৰত তোমাৰ যিটো দায়িত্ব সেইটো পালন কৰিবা আৰু লগতে পৰপুৰুষৰ লগত সম্পৰ্ক ৰাখা আৰু ধুনীয়া ধনী মানুহৰ লগত সম্পৰ্ক ৰাখিবা দেই দুখীয়া মানুহৰ অলপ পইচাটো মাৰিব লাগিব না গম পালা নাই কিবা এটা কৰিতো ল'ৰাটোক চাব লাগিব ন উপায় নাই আৰু সেইটোৱে টেনশ্যন ল'ব দৰকাৰ নাই গম পালা নাই বাকী মই তোমাক এইটো সুবিধাটো দিছোঁ বাকী সেইজনে অফিচাৰজনে তোমাৰ লগত আজিকালি কথা পাতে নাই নাই কেতিয়াবা 2 দিনমান ফোন কৰিছিলে মই ৰিচিভ নকৰিলোঁ তাৰপৰা তুমি অলপ পইচা অলপো ধাৰ কৰা আৰু সেইটো আকৌ য'তে ত'তে লগ ধৰি থাকে নহয় আমুকত যাম তামুকত যাম লগ ধৰি থাকে ন মোক গুচি যাব টেনশ্যন দোকান আজিকালি আকৌ মোক যে দেখিব এনেও আমাৰ এটা ইমান ডাঙৰ এটা ঘটনা হৈ আছে কেছ এটা হৈ আছে তুমি ক'বা যেন মোকতো চবে পিছা ল'ব তুমি এইটো ক'বা যেন মই উকিলক লগ কৰিছোঁ উকিল হয় এজন উকিলৰ এনে গাঁও মানুহক কৰিলেও হৈছে না টেনশ্যন ল'ব বাকী খোৱা বোৱা কৈছে না ময়ো ৰাতি হ'ল নহয় ময়ো যাওঁ ময়ো এতিয়া গোপনহে আছোঁ মানুহে ধৰি লওক মই জেগালৈ যাওঁ গম পাইছ না তই চিন্তা কৰি নাথাকিবি ঠিক আছে দিয়া ভালকৈ থাকি আৰু তুমি হ'ব দিয়া